গাম মই শ্ৰী হৰিৰ আৰাধনাৰ হেতু। নমো নমো নাৰায়ণ উগতিৰ গতি তোমাৰ চৰণে প্ৰভু কৰিছোঁ তোমাৰ চৰণে প্ৰভু কৰিছোঁ মিনতি। হে প্ৰভু কৃপা নিধান, তুষ্ট হৈ দেখা দিয়া এই অধমক। হে প্ৰভু নাৰায়ণ, তুষ্ট হৈ দেখা দিয়া এই অধমক। প্ৰভু তুষ্ট হৈ দেখা রাজন, অতিশয় তুষ্ট মই তোমাৰ ভক্তিত। কোৱা কোৱা ৰাজন, কি বৰেৰে তুহিম তোমাক? প্ৰভু হে কৃপা নিধান, যাৰ সন্মুখত আজি স্বয়ং ভগৱান বিৰাজমান, তেওঁ কাকো বৰৰ কি প্ৰয়োজন? প্ৰভু প্ৰভু এই অধমৰ প্ৰতি আপুনি যদি ইমানেই সদয় হৈছে, তেন্তে প্ৰভু এই বৰকেই মোক কৰক প্ৰধান। জন্ম জন্মান্তৰে পাওঁ যেন আপোনাৰ চৰণত ঠাই। প্ৰভু পাওঁ যেন আপোনাৰ চৰণত ঠাই। তথাস্তু, কৰিছো আশীৰ্বাদ, পূৰ্বৰ সকলো দুখ খণ্ডন হওক সমলি। উঠা ৰাজন। প্ৰভু তুমি এতিয়া কৈ অযোধ্যালৈ গৈ পত্নী পুত্ৰ সহ অযোধ্যা ৰাজপাট গ্ৰহণ কৰি সুখেৰে কটোৱা জীৱন। প্ৰভু আৰু এটা কথা ৰাজন। কওক প্ৰভু। লোৱা এই ধনু তুমি, লোৱা অস্ত্ৰ, লোৱা তুমি এই শব্দ ভেদিবান। আজি ৰাতি মৃগয়ালৈ গৈ যি জন্তুকে দেখা পাবা তাকেই কৰিবা প্ৰহাৰ। তেতিয়াই সিদ্ধ হ'ব তোমাৰ মনৰ কামনা। তেতিয়াই সিদ্ধ হ'ব তোমাৰ মনৰ কামনা।
প্ৰভু নাৰায়ণৰ আজ্ঞা শিৰোগত কৰি যাম মই মৃগ চিকাৰৰ হেতু। নাজানো নাজানো কাৰ অদৃষ্টতে লিখা আছে আজি, কাৰ ঘাটে এই শব্দ ভেদি বাদে, কাৰ প্ৰাণ আজি কৰিব নিধন। যেই কি নহওক লাগে শব্দ ভেদি বান মই কৰিম পহাৰ। যাওঁ যাওঁ মই মৃগ চিকাৰৰ হেতু। রাম